দি সিপানে যা 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 যে আমাৰ পলাশবাৰী সমষ্টিত বহু দিনৰ পৰা হাতী উপদ্ৰৱ চলাইছিলে আৰু বহু খেতি বাতি নষ্ট কৰিছিলে। কুঁহিয়াৰৰ খেতি, ধানৰ খেতি, কলগছ, কঁঠাল প্ৰায় সকলোবিলাক নষ্ট কৰিছিলে। তাতকৈ ডাঙৰ কথা দুৰ্ভাগ্যজনকভাৱে আজিৰ পৰা 7 দিন আগতে আমাৰ ৰঙামাটিত অশোক দাস ডাঙৰীয়া তেওঁক হাতী আক্ৰমণত নিহত হৈছিলে। আৰু সেইকাৰণে তাৎক্ষণিকভাৱে প্ৰশাসনিকভাৱে এখন বৈঠক কৰি আজিৰ এই সিদ্ধান্ত লোৱা হয় যে আজি হাতীকেইটা খেতি পথাৰৰ এটা ব্যৱস্থা কৰা হ'ব। পূৰ্বতেও হাতীৰ জাকটা আহিছিলে, কিন্তু আমি এটা ড্ৰাইভ কৰি সেই হাতীখিনি খেতি পঠাবলৈ সক্ষম হৈছিলোঁ। আৰু তাৰ বহুদিন পিছত আৰু নতুন এটা জাক ক'ৰ পৰা আহিছে আমি একজেক্টলি লোকেট কৰিব পৰা নাই। নতুন এটা জাক আহি পলাশবাৰী সমষ্টিৰ বিভিন্ন স্থানত তেওঁলোকে উপদ্ৰৱ চলাই আছিলে। আৰু আজি আমি ফাইনেলি আজি হাতীখিনি খেদি দিয়াৰ এটা ব্যৱস্থা কৰা হয়। আজি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গোটেইখিনি আছে, স্কিল মানুহ আছে। লগতে আমি এটা অভিজ্ঞ দল বাহিৰৰ পৰা অনা হৈছে। এই অভিজ্ঞ দলটো আজি আমাৰ প্ৰশাসনক সহায় কৰিছে, ফৰেষ্ট ডিপাৰ্টমেণ্টক সহায় কৰিছে হাতীকেইটা খেতি পথাৰৰ ক্ষেত্ৰত। আৰু মই ভাবোঁ আজিৰ এই ড্ৰাইভটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ছাকচেছফুল হ'ম আমি আৰু হাতীকেইটা খেতি পথাৰ ল'বলৈ সক্ষম হ'ম। বতৰ যদি বেয়া নহয় আমাৰ হয়তো আজি এই ড্ৰাইভটো সম্পূৰ্ণ হ'ব। অহাকালি যদি কিবা কাৰণত অলপ আজি সম্পূৰ্ণ নহয়, অহাকালিও এই ড্ৰাইভটো চলি থাকিব। ইতিমধ্যে প্ৰশাসনিকভাৱে আমাৰ হেণ্ড দিয়া হৈ আছে। আণ্ডাৰ ছেকশ্যন 164 বলবৎ হৈছে পলাশবাৰী সমষ্টিত। মই সকলোকে অনুৰোধ জনাইছোঁ প্ৰশাসনৰ যি নীতি নিৰ্দেশনা সেইখিনি যাতে সকলোৱে মানি চলে, কিয়নো ঘৰত থাকিলে সকলো সুৰক্ষিত থাকিব। আৰু যদি সকলোৱে নিজৰ নিজৰ অঞ্চলত ওলাই আহে তেতিয়া কিন্তু হাতীবিলাকে বেলেগ এটা ৰুট ল'ব। সেইকাৰণে মই সকলোকে আহ্বান জনাম যাতে সকলোৱে নিজৰ নিজৰ অঞ্চলত থাকি নিজৰ নিজৰ ঘৰত থাকি সুৰক্ষিত থাকি তেওঁলোকে হাতীখিনি খেদোৱাত প্ৰশাসনক সম্পূৰ্ণভাৱে সহায় সহযোগিতা কৰে। আহ্বান জনাইছোঁ। এতিয়াই ইয়াতে প্ৰথমতে দেখিছে যে আপুনি 2000 মানুহ ইয়াতে সমাগম হৈছিলে। তো ইতিমধ্যে আমি সকলোকে বুজাই বঢ়াই তেওঁলোকৰ নিজৰ ঘৰলৈ আমি প্ৰেৰণ কৰিছোঁ। তেওঁলোকৰ যাতে সকলোৰে সুৰক্ষাটো আমি চাব লাগিব। আৰু হাতী আপোনালোকে সকলোৱে জ্ঞাত যে হাতী হঠাৎ এগ্ৰেছিভ হৈ যায়। আৰু যেতিয়া হাতী এগ্ৰেছিভ হয় তেতিয়া অত্যন্ত ভয়ানক পৰিস্থিতি হয়। চ' বেছি মানুহ দেখিলে, বেছি যদি ষ্ট্ৰেটেজি বনোৱা হৈছে, ষ্ট্ৰেটেজিক ৱে যদি যোৱা নহয় তেতিয়া হয়তো প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে মানুহখিনিয়ে তাত সহায় সহযোগিতা কৰিব লাগে, কিয়নো যাতে যিটো প্লেনিং এই প্লেনিঙত যাতে বিঘ্নিত নহয়। সেইকাৰণে কোনো যাতে ওলাই নাহে তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমি তাত য'ত থোৱা হ'ব তাতো আমি এটা বনাইছোঁ তাতে ষ্ট্ৰেটেজি কেনেকৈ হাতীখিনি আহি এফালে পাৰ নোহোৱাকৈ কেনেকৈ ৰাখিব পাৰি। আৰু সেই পদ্ধতিটোতো আগতেও ছাকচেছ হৈছিলোঁ। আমি ছেম পদ্ধতিৰে আগৰ যিখিনি হাতী আছে এইখিনি হাতী এটলিষ্ট আমি ক'ব পাৰোঁ যে এইখিনি হাতী ৰিটাৰ্ণ নহয়। হয়তো নতুন হাতী ক'ব পৰা আহিব পাৰে, এটা দুটা হাতী হয়তো কিবা বেলেগ ফাকেৰে বেলেগ ছাইডে গুচি আহিব পাৰে, কিন্তু মেজৰিটি হাতী আৰু আহিব নোৱাৰে। কিয়নো তাতো স্পেচিফিক এটা প্লেন বনোৱা হৈছে য'ত হাতীখিনি আমি খেতি পথাৰৰ ব্যৱস্থা কৰা হৈছে। আশা কৰিছোঁ ভগৱানৰ আশীৰ্বাদত আমি সকলোৱে হাতীৰ পৰা আমাৰ পলাশবাৰী সমষ্টিৰ হাতীৰ পৰা মুক্ত হ'ম। এইটো কিমানমান সময়ৰ ভিতৰত সফল হ'ব বুলি ভাবিছে? এইটো একজেক্টলি ধৰিব নোৱাৰি, কিয়নো আমাৰ যিহেতু অভিযান জাষ্ট ষ্টাৰ্ট হৈছে। আপোনালোকে গম পাইছে যে ইতিমধ্যে ষ্টাৰ্ট হৈছে, তেওঁলোক জাষ্ট সোমাই গৈছে গোটেইখিনি আমাৰ টীম। আমাৰ আশা কৰিছোঁ আজিৰ ভিতৰত সম্পূৰ্ণ হওক, যাতে আজিয়ে কৰিব পাৰি। কিন্তু যদি কিবা কাৰণ নহয় হয়তো কালিও আমাৰ দিনটো লাগিব পাৰে। সেইকাৰণে সান্ধ্যান হয়তো কালিও আমাৰ বলবৎ হ'ব। সেইকাৰণে সকলোকে আমি সহায় সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।
জুমৰ বাদেও আৰু কেনেকুৱা ধৰণৰ আপুনি পদক্ষেপ অৱলম্বন কৰিছে জুমৰ পাতি মানে কেনেকুৱা এইটোৱে আৰু জুঙে আছে আমাৰ জুঙে একেবাৰে হাতীৰ ওচৰত গৈ পেলাই এইটো হাতী যদি আমাক খেতি আহে নহয় এইটোতো আমি এইটো কৰিব লাগিব আমাক যদি হাতী এটেক কৰে নহয় আমি এইটো কৰিব লাগিব লগত কি থাকিব জুই থাকিব জুই থাকিব আপোনালোক কিমানজনীয়া দল আহিছে আমি পজিশ্যন আহিছোঁ আপোনালোকে ইয়াৰ আগতে প্ৰশিক্ষণ লোৱাই আছে চাগে আমি নলবাৰী গৈছিলোঁ চিৰাং গৈছিলোঁ এনেকৈ কামাখ্যাতো গৈছিলোঁ মছজিদ গৈছিলোঁ সকলোতে ছাকচেছ হৈছিলে ছাকচেছ হৈছিল ক'লৈ নিব ইয়াৰ পৰা এইটো এতিয়া ৰাণী লৈ যাব বুলি কৈ আছে কেনেকুৱা পদ্ধতি আচলতে আপোনালোকে প্ৰয়োগ কৰিম বুলি ভাবিছে কি পদ্ধতি মানে কেনেকুৱা ধৰণে আগবাঢ়িব কেনেকুৱা ধৰণৰ এতিয়া যাই চাওঁ কেনেকুৱা হয় জুই লৈছে জুই ল'ম জুই জাতি আছে আমাৰ জোৱা থাকিব হয় জুং থাকিব জুং থাকিব এইটোৱে আপোনালোকে অনুমান কৰা গৈছে নে কিমানটামান হাতী আছে চাৰিটা আছে যোৱাকালি যিহেতু চাৰিটা আছে যোৱাকালি আপোনালোকে মানে হয় চাই কৰিছে চাই গৈছোঁ যোৱাকালি